বহুতৰ ঘৰত এনেকুৱা হৈছে আৰু আপোনালোকে এক্সপিৰিয়েঞ্চ পাইছে কেতিয়াবা যে কৰবাত যদি অকনমান কাটি গৈছে ঘৰত মা দেউতাকে বা ককা আইতাহঁতে কাটি যোৱা জেগাখিনিত কেতিয়াবা চূণ লগাই দিয়ে বা কলগেট লগাই দিয়ে। এইটো বহুত কমন হয় আৰু আমি নিজে ডক্টৰ হোৱাৰ পিছত মই নিজে ডক্টৰ হোৱাৰ পিছতো কেতিয়াবা ঘৰত কাটি গ'লে যেতিয়া সোনকালে অকনমান চূণ লগাই দিয়ে বা কলগেট লগাই দিওঁ তেতিয়া লগাব যাওঁতে আমি কেতিয়াও মানা নকৰো আৰু সেইটো প্ৰেক্টিকেলি গাঁৱৰ মানুহে পাইছে যে কৰবাত যদি সৰু সুৰা অকনমান কাট খাই যায় তাত যদি চূণ লগোৱা যায় বা কলগেট লগোৱা যায় ভাবা যায় যে সেইখিনি তেজ সোনকালে বন্ধ হৈ যায় বা সেই তেজ যোৱাটো সোনকালে কমি যায়। কাৰণটো কি আৰু এইটো একচুৱেলি সঁচা, মই মেডিকেলেও এইটো ক'ব বিচাৰো যে এইটো সঁচা, বন্ধ হৈ যায়, কিন্তু লগাব লাগে নালাগে সেইটো মই ভিডিঅ'ৰ শেষত কৈ আছো, কিন্তু তেজ বন্ধ হয় এইটো চিয়ৰ। কি কাৰণে হয় তো সেইটোৰ ওপৰতে ভিডিঅ' বনাম, বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয়, সকলোৰ লগত শ্বেয়াৰ কৰিব পাৰে, বহুতে জানা বস্তু হয়। তো কথাটো হ'ল যে কৰবাত যদি কাটে আমাৰ শৰীৰত লিভাৰৰ পৰা মানে আমাৰ গোটেই শৰীৰৰ পৰা একটা বহুত ফাষ্ট মেকানিজম ষ্টাৰ্ট হৈ যায় য'ত নেকি আপোনাৰ প্লেটলেট থাকে শৰীৰত তেজত সেইখিনি এগ্ৰিগেট কৰে, ক্লট হয়, ব্লাড ক্লট হ'ব ধৰে, তাৰপিছত বহুতখিনি পাথৱে থাকে, ইন্ট্ৰিনজিক পাথৱে, এক্সট্ৰিনজিক পাথৱে, কিছুমান বস্তু গৈ পিনে কাটা জাগাখিনিত গৈ তেজৰ হীৰা যোনখিনি কাট খাই যায় তাত গৈ পিনে মেছ নিচিনা জালৰ নিচিনা বনায়। তো তাত এটা ফেক্টৰে কাম কৰে, ফেক্টৰ 4 যোনটো নেকি বহুত ইম্পৰ্টেণ্ট, সেইটো হ'ল কেলছিয়াম। তো শৰীৰত যোনটো কেলছিয়াম থাকে গৈ পিনে তাত সেইখিনি মেছ বনোৱাত সহায় কৰে আৰু তেজটো বন্ধ হ'বলৈ সহায় কৰে। তাৰ পিছতো যেতিয়া কাটা জেগাখিনিত তেজ ওলাব লাগে তাত মানে পুৰা জালৰ নিচিনা হয়, তেজৰ কণিকাবিলাক ওলাব নিদিয়ে আৰু তেনেকৈ তেজটো বন্ধ হয়। কিন্তু এই বন্ধ হোৱা পাথৱেটোত বহুত ইম্পৰ্টেণ্ট ফেক্টৰটো হ'ল কেলছিয়াম, আৰু কেলছিয়ামটো যে গাঁৱৰ মানুহে বা চবেই আমি ইউজ কৰোঁ যে অকণমান কাটি গৈছে চূণ লগাই দিয়ে আৰু কেতিয়াবা কলগেট লগাই দিয়ে, আমি বহুত এডভাৰটাইজ পাইছোঁ, কলগেটৰ এডভাৰটাইজে পাইছোঁ যে তাত থাকে কেলছিয়াম যোনটো নেকি দাঁত ষ্ট্ৰং বনায়। চেম চূণতো থাকে কেলছিয়াম কাৰ্বনেট যোনটোৰ মানে আল্টিমেটলি কেলছিয়ামেই হয়। যে কেলছিয়ামটো যেতিয়া আমি কাটা ঘাঁহখিনিত দিওঁ তেতিয়া সেইটোৰ কাৰণে এই তাত ক্লটিং যোনটো মানে হয়, যোনটো তেজ বন্ধ হোৱাৰ প্ৰক্ৰিয়া হয় সেইটো ফাষ্ট হৈ যায় আৰু সোনকালে তেজটো বন্ধ হয়। তো এইটো এক প্ৰকাৰে সত্য হয় যে আপুনি কেলছিয়াম জাতীয় যিকোনো বস্তু যদি দিয়ে বা কেলছিয়াম ছাপ্লাইটো ইয়াত দিব পাৰে তেনেহ'লে এইটো সোনকালে তেজটো বন্ধ হয়। কিন্তু কথাটো হ'ল যে কলগেট বা আপুনি চূণ দিয়াটো শুদ্ধ নে ভুল, ইয়াতকে চবতকে বেষ্ট হ'ল যে আপুনি যোনখিনি জেগাত কাটি গৈছে তাত আগত প্ৰেছাৰ এপ্লাই কৰক। শৰীৰত আপোনাৰ কেলছিয়াম আছে, সেই কেলছিয়ামখিনি ইয়াত আহিবই, আহি পিনে আপোনাৰ সেইখিনি মানে ক্লট হৈ পিনে বন্ধ হৈয়ে যাব। তো আপুনি প্ৰথম বস্তু দিব লাগে প্ৰেছাৰ, যোনখিনি জেগাত কাটি গৈছে প্ৰেছাৰ দিব আৰু হাৰ্টতকে ওপৰত লৈ যাব অকণমান, তাত মানে ক্লট হোৱাত বেছিকে মানে ব্লিডিং কম হ'ব আৰু ক্লট হোৱাত সহায় হ'ব। তো সেই প্ৰেছাৰটো বেছিকে দিব পাৰে। তাৰ বাহিৰে আপুনি যে বাহিৰা বস্তু লগাইছে, চূণ লগাইছে, কলগেট লগাইছে, হয়তোবা অকণমান কাটিলে কোনো ইনফেকশ্যন নহয়, তো সেইকাৰণে লগাই দিলে আপোনাৰ ভাল হৈ গ'ল বা পিছত এণ্টিছেপ্টিক মলম লগোৱাই যায় বা এণ্টিবায়টিক খুৱাই যায়, আজিকালি চবেই খায়, সেইকাৰণে ইনফেকশ্যন নহয়। কিন্তু যদি অকণমান বেছি কাটে তাত চূণ লগাই দিয়ে, চূণটো এটা ক্ষাৰ হয়, সেইটোৰ কাৰণে আপোনাৰ এই ভিতৰৰ যিমানখিনি কাটা জেগা আছে অকল ব্লাড ক্লট হোৱাটোতে মেইন নহয়, তাত সেই বাকীখিনি কেমিকেল পাই পিনে হয়তোবা তাত ইনফেকশ্যন হ'ব পাৰে বা ৰিয়েক্টিভ বা এলাৰ্জি তেনেকুৱা ধৰণৰ কিছুমান হ'ব পাৰে, বা কলগেটো লগালে অকল কেলছিয়াম নাথাকে, কলগেটত অকল কেলছিয়াম নাথাকে, তাত বহুতো কেমিকেল থাকে, সেইখিনি আপোনাৰ সেই জেগাখিনি ইনজুৰি কৰিব পাৰে। তো বেটাৰটো হ'ল আপোনাৰ অলপ চলপ কাটিছে, প্ৰেছাৰ দি ৰাখক, একদম এক লেঠাৰে, মানে অকণমান চাই আছে এৰি দি আছে তেনেকুৱা নহয়, এক লেঠাৰে 5 মিনিটমান পুৰা প্ৰেছাৰ দি বন্ধ কৰি ৰাখক, 5 মিনিট পিছত এৰি চাওক ব্লিডিং আছে নেকি। চবতকে ইম্পৰ্টেণ্ট হ'ল প্ৰেছাৰ, তাৰ পিছতহে আপুনি বাকী মেনেজমেণ্ট কৰিব পাৰে। তো কেলছিয়াম দিয়াটো ভাল, কিন্তু এই কেলছিয়ামটো আপুনি চূণ বা কলগেটৰ ফৰ্মত দিয়াটো ভাল নহয়। তো আপোনালোকে প্ৰেছাৰ দিয়ে সেইখিনি ঘাঁ কমাই দিব পাৰে, ব্লিডিংটো কমাই দিব পাৰে, দেন আপুনি কলগেট বা হেৰি লগাই বুলি। তো সকলোকে শ্বেয়াৰ কৰিব, ইম্পৰ্টেণ্ট ভিডিঅ' হয়। বাই বাই।